দৰং ওদালগুৰিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভৰ পিছত গড়েশ্বৰত উপস্থিত সাংসদ দিলীপ শইকীয়া। গড়েশ্বৰ মণ্ডল বিজেপিৰ শতাধিক কাৰ্যকৰ্তাই আজি উষ্ম আদৰণি জনায় দিলীপ শইকীয়াক। আদৰণি অনুষ্ঠানৰ পিছতে দলীয় কাৰ্যকৰ্তাৰ সৈতে নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় সাংসদ শইকীয়াই। বৈঠকত সাংসদ শইকীয়াই নৱগঠিত গড়েশ্বৰ বিধানসভা সমষ্টিত সৰ্বাধিক ভোট বিজেপিৰ পক্ষলৈ অনাৰ ৰণকৌশল সম্পৰ্কে কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰে। সাংবাদিকৰ আগত শইকীয়াই কয় যে এইবাৰ বিজেপিয়ে উন্নয়নৰ বিষয়টোক গুৰুত্ব প্ৰদানেৰে ৰাইজৰ ওচৰত নিৰ্বাচনী প্ৰচাৰত নামিব। এখন সমৃদ্ধিশালী আত্মনিৰ্ভৰশীল অসম আৰু বিকশিত ভাৰতৰ লক্ষ্যৰে প্ৰচাৰত নামিব সাংসদ দিলীপ শইকীয়াই। ইপিনে বহু চৰ্চিত কাহ সন্দৰ্ভত শইকীয়াই কয়, কাৰ দ্বাৰা অসমৰ জনসংখ্যা কোনো তাৰতম্য নহয়। আমাৰ ইতিমধ্যে আমি এই আইনখন সংসদৰ উভয় সদনত আমি পাছ কৰিছোঁ আৰু ৰাইজৰ থাকিবই এটা অংশ থাকিব বিৰোধী বা বিৰোধিতা কৰা, কিন্তু মই ভাবোঁ এই যি ধৰণৰ কথাবিলাক যেতিয়া বা CAB যেতিয়া সংসদত আহিছিল, চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, তেতিয়া যি ধৰণে গোটেই কথাটোক এই 2 কোটি বাংলাদেশী আহিয়ে অসমৰ বায়ু পানী মাটি দখল কৰিব, গতিকে এই ধৰণৰ কথাবিলাক নহয়গৈ। এইটো কথা স্পষ্ট, কোনো এজন বিদেশী লোক ভাৰতবৰ্ষলৈ এতিয়া আহিব নোৱাৰে, এই ধৰণৰ ব্যৱস্থা হৈছে। আৰু কোনো বিদেশী লোকে ভাৰতবৰ্ষৰ 14 চনৰ আগত বা পিছত অহা কোনো বিদেশী লোকে যদি কোনোবা আহিছেও, অহাটো নাই, যদি কোনোবা আহিছে তেওঁলোকে 100% গেৰাণ্টি দি কোৱা হৈছে যে তেওঁলোকে নাগৰিকত্ব নাপায়। আইনখনে মানে ৰাইজৰ কি সহায় হ'ব? চাওক, বহু মানুহ এনেকুৱা আছিলে যিসকল আজি বিভিন্ন কাৰণত মানে আফগানিস্তান হৈ গ'ল ভাৰতৰ পৰা খণ্ডিত হৈ, পাকিস্তান হৈ গ'ল ভাৰতৰ পৰা খণ্ডিত হৈ, তাৰপিছত বাংলাদেশ হ'ল, এনেকুৱা ধৰণে ভাৰতীয় মূলৰ বহু মানুহ সেইবিলাক ৰাষ্ট্ৰত থাকি গ'ল আৰু পৰৱৰ্তী সময়ত সেই ৰাষ্ট্ৰবিলাকত ক'ৰবাত ইছলাম, ক'ৰবাত হয়তো অন্য ধৰ্মৰ প্ৰভুত্ব হোৱাৰ পিছত তাৰ পৰা উপায়বিহীনভাৱে তেওঁলোকক তাৰ পৰা মানে বিভিন্ন শাৰীৰিক মানসিক অত্যাচাৰ উৎপীড়ন কৰি শোষণ কৰি তেওঁলোকক পঠিয়াই দিয়া হ'ল। গতিকে ভাৰত যিহেতু তেওঁলোকৰ মাতৃভূমি বা ভাৰত যিহেতু তেওঁলোকৰ পিতৃপুৰুষৰ ভূমি, গতিকে এই ভাৰত ভূমিত কোনো আমাৰ ভাৰতীয় মূলৰ লোক বিদেশী হ'ব নোৱাৰে। আমি যেতিয়া বিদেশত থকা ল'ৰা ছোৱালীক যুদ্ধৰ সময়ত ভাৰতবৰ্ষলৈ ঘূৰাই আনিছোঁ, না হিন্দু চাইছোঁ, না মুছলমান চাইছোঁ, না খ্ৰীষ্টিয়ান চাইছোঁ, সকলোকে আমি ঘূৰাই আনিছোঁ মিছন গংগাৰ অপাৰেশ্যনৰ জৰিয়তে, আপোনালোকে সকলোৱে জানে। গতিকে এনেকুৱা ভাৰতবৰ্ষ, এনেকুৱা মোদী ডাঙৰীয়াৰ চৰকাৰ, যি চৰকাৰে বিপদত পৰা ভাৰতীয় মূলৰ লোকক সকলো সময়তে তেওঁলোকক ছাথ দিছে, তেওঁলোকৰ সমস্যাৰ সমাধানৰ বাট প্ৰশস্ত কৰিছে। যিটো আন্দোলন হৈ আছে, এই আন্দোলনে নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব বুলি ভাবেনে আপুনি? মই ভাবোঁ এইটো আন্দোলন অলপ হ'ব আৰু বহুত বেছিটো তেনেকুৱা মই ভাবোঁ যে, কাৰণ ৰাইজেও কথাখিনি বুজি পাইছে। আন্দোলন নেতাইহে কৰে মূলতঃ, গতিকে নেতাসকলৰ বিভিন্ন ধৰণৰ বিষয় থাকে আৰু কিছুমান আছে যে তেওঁলোকে সদায় এটা বিষয়টোৰ বিৰোধ কৰি আছে, সেইকাৰণে বিৰোধ কৰিবই তেওঁলোকে আদৰ্শগতভাৱে বিৰোধ কৰিব পাৰে। আৰু কিছুমান এনেকুৱা মানুহ আছে যিসকলে কেৱল মানে এই খোলা পানীত মাছ ধৰাৰ নিচিনা, ফিচিং ইন ট্ৰাবল ৱাটাৰ বুলি যাক কোৱা হয়, গতিকে তেনেকুৱা ধৰণৰো এই ৰাজনৈতিক যিহেতু নিৰ্বাচন আহিছে, কিছু দল সংগঠনেও এই ধৰণৰ বিষয়টো আগবঢ়াই লৈ যাব। গতিকে মই ভাবোঁ এই যিটো সংসদত আমি অনুমোদন জনালোঁ, বিধেয়ক হ'ল আৰু এতিয়া ৰুলছ ফ্ৰেম হ'ল, মই ভাবোঁ অসমৰ জনসাংখ্যিক ক্ষেত্ৰতো কোনো তাৰতম্য নহ'ব আৰু অসমত থকা আমাৰ যিসকল পুৰা ভাৰতীয় নাগৰিক, যিসকলে 3টা 4টা পিৰিক ধৰি ইয়াত আছে, সেইসকলৰ যদি কোনোবা ভোটাৰ হৈ আছে, তেওঁলোকৰ ভোটাৰটো কাটা যাব। কি আলোচনা হ'ব এতিয়া নিৰ্বাচনৰ সময়ত আৰু কি আলোচনা হ'ব? নিৰ্বাচনৰ ৰণনীতি, নিৰ্বাচন কেনেকৈ আমি খেলিম, কেনেকৈ আমি বুথত সৰ্বাধিক ভোট বিজেপিৰ পক্ষলৈ আনিম, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কেনেকৈ তৃতীয় কাৰ্যকালৰ প্ৰধানমন্ত্ৰী পাতিম,
গৌৰেশ্বৰ মণ্ডলে কেনেকৈ ইয়াত সহযোগিতা আগবঢ়াব, বুথৰ কাৰ্যকৰ্তাসকলে কেনেকুৱা ধৰণে ৰাইজৰ ওচৰত যাব, গোটেই কথাখিনি পুংখানুপুংখভাৱে আলোচনা হৈছে। কি হ'ব আপোনাৰ ৰণকৌশল কি হ'ব? তো আপোনাক কি ক'ম মই ৰণকৌশল? মোৰ ৰণকৌশল মই কাৰ্যকৰ্তাক ক'ম, হয়নে নহয়? ৰণকৌশল এটাই আছে, উন্নয়নৰ ৰাজনীতি। উন্নয়নৰ ৰাজনীতিৰ জৰিয়তে আমি ৰাইজৰ ওচৰত গৈছোঁ, ভৱিষ্যতেও যাই থাকিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস এই নীতিৰে দেশৰ গৰীব জনতাৰ কল্যাণৰ কাৰণে দিনে নিশাই কাম কৰিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনক ভাৰতবৰ্ষৰ অন্যতম 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে দিনে নিশাই পৰিশ্ৰম কৰিছে। গতিকে আমাৰ এইটোৱে লক্ষ্য হ'ব, এখন সমৃদ্ধিশালী, আত্মনিৰ্ভৰশীল, সৰ্বব্যাপী, সৰ্বস্পৰ্শী সকলো সমাজক একলগ কৰি এখন সমৃদ্ধিশালী অসম নিৰ্মাণ আৰু তাৰ লগে লগে বিকশিত ভাৰতক আমাৰ যি লক্ষ্য, সেই লক্ষ্য প্ৰাপ্তিৰ দিশত আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যিমান পাৰোঁ সিমান প্ৰতিটো বুথৰ পৰা আমি সহযোগিতা আগবঢ়াম। যোৱাকালি কা গৃহীত হ'ল, এই ক্ষেত্ৰত বৰ্তমান ঠায়ে ঠায়ে প্ৰতিবাদ আৰম্ভ। ইস্তাহাৰ বুলি ক'লে সমষ্টিৰ অকল ইস্তাহাৰ নাথাকে। আমাৰ কেন্দ্ৰীয় এখন সংকল্প পত্ৰ হ'ব, তাত অভাৰঅল উন্নয়নৰ বিষয়টোৱে গুৰুত্ব পাব। আৰু দৰং ওদালগুৰি লোকসভা সমষ্টি, দৰংখনো এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট, ওদালগুৰিও এছপাৰেশ্যনেল ডিষ্ট্ৰিক্ট, আকাংক্ষিত জিলা। এই দুয়োখন জিলাক আমি আকাংক্ষিত জিলাৰ যাতে আমি বাহিৰলৈ উলিয়াই লৈ আহিব পাৰোঁ, অৰ্থাৎ উন্নয়নটো দ্ৰুতগতিত আগবঢ়াই লৈ যাব পাৰোঁ, সেই কথাটোত প্ৰধান আৰু আমি প্ৰাথমিকভাৱে এই গোটেই কথাটোক আমি আগবঢ়াই লৈ যাম। কংগ্ৰেছেতো তেওঁলোকৰ কিছু ভোট আছে, আগৰ পৰা কিছু ভোট পাব, কিন্তু কংগ্ৰেছৰ তেওঁলোকৰ কেণ্ডিডেট কোন এতিয়ালৈকে ঘোষণা হোৱা নাই। তথাপিও যোনেই নহওক কিছু ভোটটো কংগ্ৰেছে পাবই, এইটোতো দেখা নাই কথা। তেখেতে পোৱা বুলি এনেই পাব বুলি আমিও শুনি আছোঁ আপোনাৰ নিচিনাকৈ। যোনে নাপাওক কিয়, এইটোতো কোনো হেৰি নাই, কেণ্ডিডেট ইমান ডাঙৰ কথা নহয়। কাৰণ দৰং ওদালগুৰিত বিজেপি, UPPL, AGP, GSP আমি যি আছোঁ, একেলগে আমি ইলেকশ্যন খেলি আছোঁ। গতিকে আমাৰ বিজয়, ভাৰতীয় জনতা পাৰ্টি NDAৰ জয় সুনিশ্চিত। কিমান ভোটত, কিমান মাৰ্জিনত জিকিব পৰা যায়, সেইটো হয়তো লাহে লাহে গোটেই কথাটো পোহৰলৈ আহিব, এটা অনুমান এটা পাম। কিন্তু 3 লাখ ভোটৰ তলত মানে দৰং ওদালগুৰিত বিজেপি এইবাৰ মানে জিকিব। 3 লাখ ভোটৰ তলত নহয়, ওপৰত বিজেপি এইবাৰ জিকিব, NDA জিকিব। তেওঁলোকে কৰিব, 2 দিনৰ ভিতৰতে কৰি দিব। আজি নহ'লে কাইলৈ কৰিব, নহ'লে পৰহি কৰিব। ইলেকশ্যনের ডেটেই ঘোষণা হোৱা নাই, গতিকে ইমান হাহাকাৰ কৰিব লগা নাই, হৈ যাব। ক'ত এইটো তেখেতসকলে 25ৰ BTC নিৰ্বাচনৰ কথা ক'ব পাৰে হয়তো, বা বেলেগ কিবা ভৱিষ্যতৰ নিৰ্বাচনৰ কথা ক'ব পাৰে। 24ৰ নিৰ্বাচনত এনেধৰণৰ কোনো কথাৰ প্ৰাসংগিকতা নাই। খুব ভাল সঁহাৰি পাম, সৰ্বাধিক। কাৰণ গৌৰেশ্বৰে নতুন এজন MLA পাব 26ত, 25ত আমি BTC ইলেকশ্যনত অৱতীৰ্ণ হ'ম। গতিকে 25-26ৰ কাৰণে 24ত গৌৰেশ্বৰৰ ভোটাৰ ৰাইজে কঁকালত টঙালি বান্ধিছে। যাতে আগন্তুক দিনত বিজেপি আৰু NDA গৌৰেশ্বৰ সমষ্টিটোত শক্তিশালী মানে মজবুত স্থিতি লৈ আগবাঢ়ি যাব পাৰে। স্যাৰ, বিজেপিৰ হিচাপ দাখিল কৰিব লাগে বাবে কা বলবৎ কৰা হৈছে নেকি? বিৰোধীয়ে প্ৰশ্ন কৰিছে। বিজেপিৰ যি পুঁজি, সেই পুঁজিৰ হিচাপ দিবৰ বাবে কা বলবৎ কৰা হৈছে নেকি? যে কাম কৰাৰ কাৰণে কাখনটোতো 2021 চনতে আমি কা আনি থৈছোঁ। গতিকে কাখনৰ লগত আৰু হিচাপৰ কি সম্পৰ্ক আছে? কাখন দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বৰ লগত জড়িত, ৰাষ্ট্ৰীয়তাবাদৰ লগত জড়িত বিষয়, আৰু একাউণ্টছটো এটা অৰ্থনৈতিক বিষয়। দুইটা মানে পানী আৰু তেলৰ কথা। কোনোবা ক'ব পাৰে ৰাজনীতিৰ কাৰণে।